হয় ঠিক 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰা হ'ল ইতিমধ্যে 8টাকৈ ৱেবছাইটত এই ফলাফল শিক্ষাৰ্থীসকলে ল'ব পৰা হৈছে আৰু আমি উপস্থিত আছোঁ বজালীৰ শিক্ষানগৰী পাঠশালাৰ এখন শিক্ষানুষ্ঠানত এয়া হ'ল কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ আৰু ডিগ্ৰী কলেজত ইতিমধ্যে আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ পূৰ্বৰ তুলনাত যেহেতু কোনো উৎসাহ দেখা পোৱা হোৱা নাই কিয়নো এইবাৰ সম্পূৰ্ণ নতুন পদ্ধতিৰে এই ফলাফল ঘোষণা কৰিছে সংসদে আৰু ইয়াত যেনে ধৰণৰ এটা পৰিৱেশ পূৰ্বতে দেখা পোৱা গৈছিল যে ছাত্ৰ ছাত্ৰীসকলে আনন্দ ফূৰ্তিৰে তেওঁলোকে এই স্কুলত আনন্দ উৎসৱ কৰিছিল এইবাৰ সম্পূৰ্ণ ইয়াৰ বিপৰীত ছবি দেখা গৈছে ইয়াত কোনো ধৰণৰ উৎসাহ দেখা পোৱা হোৱা নাই যেহেতু কোনো ধৰণৰ শীৰ্ষস্থান ৰখা হোৱা নাই আমি ইয়াত কৃষ্ণকান্ত সন্দিকৈৰ আমি এই মুহূৰ্তত যি পৰিৱেশ দেখুৱাই আছোঁ আমাৰ লগত আছে এগৰাকী এই বিদ্যালয়ৰে শিক্ষক আমি পোনে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে দাদা সম্পূৰ্ণ এক নতুন পদ্ধতিৰে এইবাৰ ফলাফল ঘোষণা কৰিছে কোনো ধৰণৰ স্থান ৰখা হোৱা নাই কি ক'ব এটা পৰিক্ৰমা সুদীৰ্ঘ পৰিক্ৰমা 37 বছৰ এইটো আছিলে আৰু আমাৰ অনুষ্ঠানটো আৰম্ভণিৰ পৰা যেহেতু আমি স্থান দখল কৰি আছোঁ আমাৰ আজিৰ দিনটোত আমাৰ বিশেষ উৎসৱমুখৰ পৰিৱেশ এটা হয় কিন্তু আজি হোৱা নাই আমাৰ কাউন্সিলে সিদ্ধান্ত লৈছে যে এইবাৰ ষ্টেণ্ড নাথাকে বা একো পজিশ্যন দিয়া নাই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পজিশ্যনো ঘোষণা কৰা নাই সেই দিশত অকণমান নিৰাশ হৈছে ল'ৰা ছোৱালী অলপ নিৰ্মম পৰিৱেশ এটা হৈছে নহ'লেতো আজিৰ দিনটোত বহুত উৎসৱ হ'লহেঁতেন কিন্তু এইটো মই আকৌ নিগেটিভলি ভাবিবলৈ কোৱা নাই ল'ৰা ছোৱালীক তেওঁলোকক কৈছোঁ যে আচলতে পাৰ্চেণ্টেজটো মেইন তোমালোকে যি পাৰ্চেণ্ট পাই ষ্টেণ্ড কৰিলাহেঁতেন সেইটোৱে যদি পোৱা বা সেইটো পাবলৈ যদি সক্ষম হোৱা তেতিয়াহ'লে একো কথা নাই যেহেতু ইতিমধ্যে ফলাফল ৱেবছাইটত উপলব্ধ হৈছে আপোনালোকৰ ফলাফল কি এই উপলব্ধ হৈছে মানে আমাৰ পাছিং পাৰ্চেণ্টেজ ভাল কিন্তু গোটেইখিনি ভালকৈ চাওঁ এতিয়া কি হৈছে এপছত দিছে গতিকে আমি এজনকৈ উলিয়াব লাগিব প্ৰত্যেকৰে মাৰ্কশ্বিট তাৰপিছতহে অভাৰঅল ক'ব পাৰিম কিন্তু মোৰ বিশ্বাস আছে আমাৰ অনুষ্ঠানত 99% ওপৰত আমাৰ পাছিং পাৰ্চেণ্টেজ থাকিব আৰু যিখিনি ল'ৰা ছোৱালী ভাল কৰিব বুলি ভাবিছে সেইখিনি ভাল কৰিবই হয় কোনো ধৰণৰ যেহেতু স্থান ৰখা হোৱা নাই এই বৰ্ষত আৰু ঠিক তেনেধৰণে কোনো ধৰণৰ এই শিক্ষানুষ্ঠানত উৎসৱ দেখা পোৱা নাই যিহেতু ছাত্ৰ ছাত্ৰীসকলে আজি অইন দিনাৰ দৰে তেওঁলোকে স্কুললৈ আহিছে আৰু তেওঁলোকৰ শ্ৰেণীকোঠাত ইতিমধ্যে তেওঁলোকে পাঠদান কাৰ্য আৰম্ভ হৈছিলে আৰু ঠিক সেই সময়তে যি ফলাফল ঘোষণা কৰিলে আৰু আমি এই কৃষ্ণকান্ত সন্দিকৈৰ সামগ্ৰিক পৰিৱেশ আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ যেহেতু কোনো ধৰণৰ স্থান ৰখা নাই আমাৰ ওচৰত আছে কেইজনমান ছাত্ৰ আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ল কি ক'বা কোনো ধৰণৰ স্থান ৰখা হোৱা নাই কোনো ধৰণৰ উৎসৱ নাই এইবাৰতো আমাৰ মানে নতুন শিক্ষানীতি অনুসৰি মানে তো স্থানবিলাকতো উঠাই দিছে তথাপিও প্ৰতি বছৰৰ দৰে এইবাৰ আমাৰ ৰিজাল্ট ভালেই হৈছে প্ৰতি বছৰে আমাৰ ভালেই হয় মানে এটা হ'লেও স্থান থাকে মানে অইন বৰ্ষত যিহেতু মিঠাই খোৱা উৎসৱ কৰা এক ফূৰ্তি কৰা এনে পৰিৱেশ আজি নাই কি যিহেতুকে এইবাৰতো মেট্ৰিকতো আমাৰ স্থানৰ সংখ্যা কমাই দিছে গতিকে হাই ছেকেণ্ডেৰীটো দিছে গতিকে এইবাৰ অলপ উৎসৱমুখৰ পৰিৱেশটো এইবাৰ হ্ৰাস পাইছে অলপ কি ক'বা যেহেতু এইবাৰ কোনো ধৰণৰ স্থান নাই সম্পূৰ্ণ নতুন পদ্ধতিৰে ফলাফল ঘোষণা কৰিছে সংসদে কি ক'বা মানে পদ্ধতিটো নতুন বাট কি হ'ব এইটো আশা কৰিছিলোঁ স্কুলৰ পৰা এটা বিশেষ স্থান থাকিব বুলি কিন্তু মানে কি শিক্ষা পদ্ধতিটো সলনি হ'ল তো সেইবাবে আমি একচেপ্ট কৰিব লগা হৈছে বাকী আৰু সেয়ে যেহেতু সামগ্ৰিকভাৱে এই বজালী জিলা 96.91% দ্বিতীয় স্থানত আছে এক খুবেই গৌৰৱৰ বিষয় আমি পুনৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু ইয়াত এনেধৰণৰ এক পৰিৱেশ আচলতে ফলাফল ঘোষণা কৰাৰ লগে লগেই শিক্ষানুষ্ঠানত লাহে লাহে এক আনন্দমুখৰ পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে ইভা হয় গৌতম সেই পৰিৱেশ আপোনাৰ সহযোগত আমি দৰ্শকক দেখুৱাই থাকিম পৰৱৰ্তী সময়তো এই মুহূৰ্তত আমি আন কেইবাগৰাকী সতীৰ্থ সাংবাদিকৰ সৈতে যেহেতু সংযোগ স্থাপন কৰিছোঁ এইবাৰ পৰিৱেশ কিছু সুকীয়া কিছু ব্যতিক্ৰম কাৰণ পূৰ্বে যিসমূহ আচলতে ফলাফল ঘোষণা কৰাৰ পাছত যিহেতু স্থান লাভ কৰাৰ পিছতে আন এক পৰিৱেশে বিৰাজ কৰে গতিকে এইবাৰ কিছু সেমেকা পৰিৱেশ কিন্তু তাৰপিছতো দেখা পোৱা গৈছে যে ফলাফলক লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎকণ্ঠা বা তেওঁলোকে যি স্থান লাভ তেওঁলোকৰ যি ফলাফল তেওঁলোকৰ উত্তীৰ্ণৰ হাৰ সেই সকলোখিনিক লৈ কিছু সেমেকা হ'লেও যিহেতু তেওঁলোকৰ মাজত সেই ফলাফলক লৈ যি উৎকণ্ঠা থাকে যি আনন্দ থাকে সেয়া স্বাভাৱিকতে আছে আমি আমাৰ আন এগৰাকী সাংবাদিকৰ কাষলৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা